Hello guys, welcome to my YouTube channel NH All Blogger. আজি আপোনালোকক দেখাব গৈ আছো যে আমাৰ গুৰুজনাৰ তীৰ্থস্থানলৈ গৈ আছো আৰু আপোনালোকে ভিডিঅটো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। ভাল লাগিলে শেয়াৰ কমেন্ট কৰিব আৰু চাই থাকিবলৈ নাপাহৰিব। ইয়া হৈছে প্ৰজেক্ট ফাইল ভাৰতবৰ্ষৰ আটাইতকৈ ডাঙৰ ইউনিভাৰ্চিটি শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি। ইয়াৰ কাম চলি আছে আৰু প্ৰায় 5 বছৰলৈকে চলি থাকিব। চ' গাইজ ফাইনেলি জেগাটো আহি পালোঁ। অতি মনোৰম দৃশ্য দূৰৰ পৰাই দেখা যায়। একদম ওচৰতে আছোঁ, মানে ইমান দূৰো নহয়। বহুত মনোৰম দৃশ্য। ইয়াৰ লাগি আছে যে আমি ফৰেঞ্চত আহিছোঁ, কাৰণ ইয়াৰ লোকেল আমেৰিকা বুলি ক'ব পাৰি। ইমান মনোৰম দৃশ্য দূৰৰ পৰা দেখা যায়। ইয়াৰ চাওক অকণমান দৃশ্য আপোনালোকক দেখাই আছোঁ। এতিয়া আমি ওচৰত যাম। অৱশেষত আমি যিটো প্ৰজেক্টৰ কথা কৈছিলোঁ, প্ৰজেক্টৰ কথা উল্লেখ কৰিছিলোঁ, প্ৰজেক্টৰ ওচৰত পালোহি, কিন্তু আমাক ভিতৰলৈ যাবলৈ অনুমতি দিয়া নাই। কিন্তু আমাক অনুমতি ল'ব লাগে বিশেষজ্ঞৰ পৰা বা পলিটিচিয়ানৰ পৰা। কিন্তু আপোনালোকক অকণমান দেখাব ধৰিছোঁ। এতিয়া আমি আহিছোঁ বৰদোৱা আলিপুখুৰীত। সেয়া আজি বৰদোৱা আলিপুখুৰীৰ দৃশ্য দেখিব পাব, চাব পাব যে কিমান ধুনীয়া দৃশ্য বৰদোৱা আলিপুখুৰীত। আৰু আজি বতৰটো ইমান ধুনীয়া যে চাৰিওফালে কোনকুনীয়া বতাহ আহি আছে, এনেকুৱা মনোৰমটো। চ' আজি বহুত ভাল লাগিছে। কিন্তু আমি এটা নিৰ্দিষ্ট উদ্দেশ্যৰে আহিছিলোঁ। চৰকাৰী এটা ডাঙৰ প্ৰজেক্ট যিটো আছিলে বৰদোৱা, সেইটো প্ৰজেক্ট আপোনাৰ নিচেই কাষত, শংকৰদেৱৰ তীৰ্থস্থানৰ নিচেই কাষত এটা বৃহৎ পৰিমাণৰ এটা প্ৰজেক্ট আছিলে, চৰকাৰী প্ৰজেক্ট, যিটো আমি প্ৰজেক্টৰ ভিতৰত যাব পৰা নাই। গতিকে আমাৰ একো পাৰ্মিশ্যন দিয়া নাছিলে। এতিয়া আমি তাৰ ওপৰৰ পৰাই, তাৰ কাষৰে পৰাই আমি ভিডিঅ' ফুটেজকেইটা আপোনালোকক কেইটামান দৃশ্য আপোনাক দেখাই আছোঁ আৰু আপোনালোকে চাই থাকিব। এতিয়া আমি ইয়াৰ পিছত আমি দৌল যাত্ৰালৈ যাম। তাত গৈ বিভিন্ন ধৰণৰ মনোমোহা দৃশ্য আপোনালোকে দেখিব পাব, দেখাবলৈ চেষ্টা কৰিম। চ' আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু ভিডিঅ'টোত কেনে পাৰে কমেণ্ট কৰিও জনাব, কাৰণ মোৰ কাৰণে এটা নতুন যাত্ৰা। মই আগতে কেতিয়াও বনোৱা নাছিলোঁ, ফাৰ্ষ্ট যাত্ৰা হয়। চ' আপোনালোকে যদি কমেণ্ট কৰি জনায় তেতিয়া গম পাম যে কেনেকুৱা হৈছে। চ' মই এতিয়া মিউজিয়ামৰ সন্মুখত ৰখি আছোঁ। ইয়াত মিউজিয়ামত 19শ শতিকাৰ যিবিলাক পুৰণা কাঠৰ দুৱাৰ, কাঠৰ যিবিলাক শৰাই আৰু বিভিন্ন ধৰণৰ কাঠৰে তৈয়াৰী বিভিন্ন ধৰণৰ বস্তু ইয়াত মিউজিয়ামত সাঁচি থৈছে। এতিয়া চিন্তা এবাৰ কৰক, 19শ শতিকাৰ বস্তু এতিয়াও আছে ইয়াত। বহুত পুৰণা বস্তু, কাঠৰ বিভিন্ন শৰাই আছে, যেনেকৈ আপোনাৰ দুৱাৰ আছিলে, ৰজা মহাৰাজাৰ যিমান পুৰণা দুৱাৰ ইউজ কৰিছিলে সেইবিলাক দুৱাৰ আছে, আৰু বিভিন্ন ধৰণৰ সাঁচি থোৱা কাঠৰ শৰাই বিভিন্ন ধৰণৰ বস্তুবিলাক আছে। ইয়াত আপোনালোকক দেখাব ধৰিছোঁ, তেওঁলোকে চাব। মানুহে ৰেষ্ট লোৱা ঠাই ইয়া হৈছে, সেইফালে মানুহে ৰেষ্ট লোৱা ঠাইত যায়। ইয়াৰ এটা ঘৰ আছে জিৰণি কোঠা, তাত গৈ মানুহে বাগৰি পৰা মানুহবিলাক তাত গৈ পেলাই শুই থাকে বা অকণমান ৰেষ্ট লয়। বহুতো ফটো চটো উঠালোঁ, বিভিন্ন জেগাত গ'লোঁ আৰু কিছুমান দৃশ্য আপোনালোকক দেখাম। চ' এতিয়া আমি ঘৰলৈ উভতি যাবলৈ ধৰিছোঁ। চ' আজিলৈ ইমানেই আছিলে। ধন্যবাদ।